পুত্ৰই পিটিছে, পিতৃয়ে কান্দিছে। পিতৃৰ ত্যাগৰ মূল্য পুত্ৰই বেতেৰে দিছে। পুত্ৰৰ বাবে কি কৰা নাই এইগৰাকী পিতৃয়ে? 9 মাহ গৰ্ভত ৰাখি সন্তান জন্ম দিয়ে এগৰাকী মাতৃয়ে। এগৰাকী মাতৃৰ প্ৰসৱ বেদনা তুলনাহীন। কিন্তু এগৰাকী পিতৃয়ে চাইলেণ্ট হিৰো হৈ নীৰৱে উৰে জীৱন সঁপি দিয়ে সন্তানৰ বাবে। ভাৰতীয় দলে লাভ কৰিছে এটি তৰা, আৰু সেই তৰাটিক সৌৰজগতৰ পোহৰ দিছে পিতৃয়ে। পুত্ৰই ক্ৰিকেট খেলক বুলি চাকৰি এৰি দিছিল পিতৃয়ে। আজি পিতৃৰ বুকু 56 ইঞ্চি ফুলাই দিয়া সেই সুপুত্ৰজনৰ নাম নীতিশ ৰেড্ডী। বিপৰ্যস্ত ভাৰতীয় দলক আজি উদ্ধাৰ কৰিছে নীতিশে। 191 ৰানত ভাৰতে হেৰুৱাইছিল 6টো উইকেট, আৰু তেতিয়াই ৰেডি হৈ ক্ৰিজলৈ আহিছিল ৰেড্ডী। টক্কৰ দিছিল বিশ্বৰ অন্যতম শক্তিশালী অষ্ট্ৰেলিয়ান বলিং লাইন আপক। টেষ্ট ক্ৰিকেটত অভিষেকতা নীতিশে প্ৰথমটো ছিৰিজতে সংগ্ৰহ কৰে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শতক। প্ৰতিটো শ্বট গেলেৰীৰ পৰা উপভোগ কৰিছিল পুত্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি দিয়া নীতিশৰ পিতৃ মুতাল্লা ৰেড্ডীয়ে। স্কট বলাণ্ডৰ এটা বল মিডনৰ ওপৰেদি মাৰি সংগ্ৰহ কৰা বাউণ্ডেৰীটোৰে নীতিশে সম্পূৰ্ণ কৰে শতক। সেই ক্ষণটোত নীতিশৰ পিতৃৰ চকুৰে নিগৰি আহে আনন্দৰ চকুলো। টপ অৰ্ডাৰ বেটছমেন ব্যৰ্থ হোৱাৰ পাছত দলৰ স্ক'ৰ 358 ৰানলৈ আগবঢ়াই নিয়ে নীতিশে। নীতিশক যোগ্য সঁহাৰি দিয়ে আন এজন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে। তৃতীয় দিনাৰ খেলৰ শেষলৈ 105 ৰানত অপৰাজিত হৈ ৰয় নীতিশ কুমাৰ ৰেড্ডী। স্পৰ্টছ ডেস্ক, অসম লাইভ 24। পুত্ৰই পিটিছে, পিতৃয়ে কান্দিছে। পিতৃৰ ত্যাগৰ মূল্য পুত্ৰই বেতেৰে দিছে। পুত্ৰৰ বাবে কি কৰা নাই এইগৰাকী পিতৃয়ে? 9 মাহ গৰ্ভত ৰাখি সন্তান জন্ম দিয়ে এগৰাকী মাতৃয়ে। এগৰাকী মাতৃৰ প্ৰসৱ বেদনা তুলনাহীন। কিন্তু এগৰাকী পিতৃয়ে চাইলেণ্ট হিৰো হৈ নীৰৱে উৰে জীৱন সঁপি দিয়ে সন্তানৰ বাবে। ভাৰতীয় দলে লাভ কৰিছে এটি তৰা, আৰু সেই তৰাটিক সৌৰজগতৰ পোহৰ দিছে পিতৃয়ে। পুত্ৰই ক্ৰিকেট খেলক বুলি চাকৰি এৰি দিছিল পিতৃয়ে। আজি পিতৃৰ বুকু 56 ইঞ্চি ফুলাই দিয়া সেই সুপুত্ৰজনৰ নাম নীতিশ ৰেড্ডী। বিপৰ্যস্ত ভাৰতীয় দলক আজি উদ্ধাৰ কৰিছে নীতিশে। 191 ৰানত ভাৰতে হেৰুৱাইছিল 6টো উইকেট, আৰু তেতিয়াই ৰেডি হৈ ক্ৰিজলৈ আহিছিল ৰেড্ডী। টক্কৰ দিছিল বিশ্বৰ অন্যতম শক্তিশালী অষ্ট্ৰেলিয়ান বলিং লাইন আপক। টেষ্ট ক্ৰিকেটত অভিষেকতা নীতিশে প্ৰথমটো ছিৰিজতে সংগ্ৰহ কৰে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শতক। প্ৰতিটো শ্বট গেলেৰীৰ পৰা উপভোগ কৰিছিল পুত্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি দিয়া নীতিশৰ পিতৃ মুতাল্লা ৰেড্ডীয়ে। স্কট বলাণ্ডৰ এটা বল মিডনৰ ওপৰেদি মাৰি সংগ্ৰহ কৰা বাউণ্ডেৰীটোৰে নীতিশে সম্পূৰ্ণ কৰে শতক। সেই ক্ষণটোত নীতিশৰ পিতৃৰ চকুৰে নিগৰি আহে আনন্দৰ চকুলো। টপ অৰ্ডাৰ বেটছমেন ব্যৰ্থ হোৱাৰ পাছত দলৰ স্ক'ৰ 358 ৰানলৈ আগবঢ়াই নিয়ে নীতিশে। নীতিশক যোগ্য সঁহাৰি দিয়ে আন এজন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে। তৃতীয় দিনাৰ খেলৰ শেষলৈ 105 ৰানত অপৰাজিত হৈ ৰয় নীতিশ কুমাৰ ৰেড্ডী। স্পৰ্টছ ডেস্ক, অসম লাইভ 24।